বস্তু শিৱসাগৰৰ জেৰেঙা পথাৰ য'ত চলিছে এতিয়া ভূ খনন মাফিয়াৰ দপদপনি এক্সকেভেটৰ লগাই খান্দি পেলোৱা হৈছে ক্ষত বিক্ষত কৰা হৈছে জেৰেঙা পথাৰৰ বুকু কিয় এনে হ'বলৈ পাইছে নীলোৎপল যিগৰাকী মহাসতী জয়মতীয়ে অসমীয়া নাৰীৰ আত্মবলিদান আৰু সাহসৰ প্ৰতীক হৈ দেখুৱাইছিল সেই সতী জয়মতীৰ স্মৃতি বিজড়িত যি জেৰেঙা পথাৰ সেই জেৰেঙা পথাৰ আজি অস্তিত্বৰ কবলত অস্তিত্বৰ সংকটত আৰু বিশেষকৈ ইয়াত দ পুখুৰীত খান্দি ইয়াত পথাৰ তহিলং কৰি পেলোৱা হ'ল মই প্ৰথমতে কিছু দৃশ্য দেখুৱাম যিসমূহ দৃশ্য দেখিলে আপুনি অনুভৱ কৰিব পাৰিব যে এই জেৰেঙা পথাৰখন আৰু কিমান দিন থাকিব ইয়াত যিটো পথ দেখিছে এই যিটো ৰাস্তা আপুনি দেখিছে এই পথটোৰে শ দৈনিক ডাম্পাৰ এক্সকেভেটৰ বুলডোজাৰ চলে ইয়াত গোটেই পথাৰখন আজি ৩টা বা ৪টা বছৰ ধৰি ইয়াত প্ৰতিদিনে নিশা ইয়াত এনেধৰণে তেওঁলোকে খনন চলাই আহিছে যদি এদিন কোনোবা প্ৰিন্সে খান্দিছে আন এদিনা বেলেগ এজনে খান্দিছে কিন্তু সদায় খান্দি আছে এতিয়া প্ৰশ্নটো হ'ল যে কাৰ ছত্ৰছায়াত এই গোটেই প্ৰক্ৰিয়াটো চলি আছে এই ছত্ৰছায়াত থকা এই গোটেই কাৰ ছত্ৰছায়াত এই সিন্ডিকেটৰা চলি আছে তিনিজন ব্যক্তি প্ৰথমজন ব্যক্তি হৈছে ডিএফও চিৰঞ্জীৱ জৈনে এই যিসমূহ দৃশ্য এই দৃশ্যসমূহ নেদেখে দ্বিতীয়জন হৈছে ময়ূৰাক্ষ ভৰদ্বাজ ৰেঞ্জাৰ ময়ূৰাক্ষ ভৰদ্বাজেও নেদেখে যে জেৰেঙা খান্দি শেষ কৰি পেলোৱা হৈছে আৰু তৃতীয়জন হৈছে অৰূপ বিক্ৰমীয়া আমগুৰি ৰাজহ চক্ৰ বিষয়া এই ৰাজহ চক্ৰ বিষয়াও নাজানে যে জেৰেঙাখন খান্দি পেলোৱা হৈছে মূলতঃ এই তিনিজনে প্ৰতি মাহে কিমান টকাকৈ তেওঁলোকে মুনাফা আদায় কৰি আছে কিমান টকাকৈ কমিশ্যন লাভ কৰি আছে এই প্ৰসংগবোৰ আজি উত্থাপিত হৈছে আৰু এই তিনিজন বিষয়াৰ ছত্ৰছায়াতে যে এই গোটেই চক্ৰটো চলি আছে সেই বিষয়ে ইতিমধ্যে সকলোৱে গম পাইছে কেতিয়া গম পালে যেতিয়া বন বিভাগৰ পৰা অহা এটা দলক ৰত্নেশ্বৰ দাস নামৰ এগৰাকী ব্যক্তিৰ ঘৰত তেওঁলোকক তলা লগাই বন্দী কৰি দিয়া হ'ল অতি নিলজ্জভাৱে বন বিভাগৰ কেইজনমান বিষয়াক তাত তলা লগাই দিয়া হ'ল তাৰ পিছত সেই ৰত্নেশ্বৰ দাসক গ্ৰেপ্তাৰ কৰিবৰ বাবে প্ৰয়োজন হ'ল 4টা বা 5টা দিনৰ বন বিভাগে অৱশেষত বাধ্য হৈ মাত্ৰ ৰত্নেশ্বৰ দাসৰ বিৰুদ্ধে গোচৰ দিলে আৰু তাৰ পিছত সেই ৰত্নেশ্বৰ দাসক গ্ৰেপ্তাৰ কৰা হ'ল দেৱাশিষ আৰু আশিষ নামৰ যি দুই পুত্ৰ আছিল এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই যিয়ে বন বিভাগক অতি বেয়াকৈ অপমান কৰিছিল গালিগালাজ কৰিছিল গেটত তলা মাৰি থৈছিল অথচ দেৱাশিষ আৰু আশিষক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা নাই এতিয়া জেৰেঙাখন এই যিটো দৃশ্য আমি দেখুৱাইছোঁ এই জেৰেঙাখনত এতিয়া বৃহৎ মাজত পুখুৰী মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যেতিয়া ইয়ালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিছিল তেতিয়া ইয়াত ঘোষণা কৰিছিল যে সতী জয়মতীৰ স্মৃতিত 50 বিঘাৰ এটা প্ৰকল্প ইয়াত হাতত লোৱা হ'ব কিন্তু সেই 50 বিঘা প্ৰকল্পটো বাদেই দিয়ক ইয়াত এতিয়ালৈকে একো তেনেকুৱা ধৰণৰ হোৱা নাই যাৰ সুযোগ লৈ এই যিসমূহ এক্সকেভেটৰ এই যিসমূহ ডাম্পাৰ এই ডাম্পাৰসমূহ নিশা চলে নিশা তেওঁলোকে ইয়াত প্ৰৱেশ কৰে পুৱতি নিশালৈকে ইয়াত চলে ইয়াৰ আজিৰ পৰা 1.5 মাহৰ পূৰ্বে যেতিয়া দৈনিক অসমত আমি এই বিষয়ে ধাৰাবাহিক লিখিছিলোঁ সবিস্তাৰে লিখিছিলোঁ তেতিয়া ইয়াত এজন বনকৰ্মী নিয়োগ কৰা হৈছিল বনকৰ্মীগৰাকী ইয়ালৈ ৰাতিপুৱা আহে আৰু এটা সময়ত তেওঁ ইয়াৰ পৰা গুচি যায় আৰু তাৰ পিছত আজি পৰ্যন্ত বন বিভাগৰ কোনো দল ইয়ালৈ আহি নাপালে কিয় কাৰণ ডিএফও ৰেঞ্জাৰ সকলো মেনেজ ডিএফও চিৰঞ্জীৱ জৈনো মেনেজ আৰু ৰেঞ্জাৰ যিগৰাকী ময়ূৰাক্ষ দিহিঙীয়া সেই ময়ূৰাক্ষ দিহিঙীয়াও মেনেজ আৰু যিগৰাকী ৰাজহ চক্ৰ বিষয়া আমগুৰিৰ অৰূপ বিক্ৰমীয়া তেওঁ ইতিমধ্যে মেনেজ বুলি সকলোৱে জানে আৰু যাৰ বাবে ভূমাফিয়াই কাকো ভ্ৰূক্ষেপ নকৰে ভূমাফিয়াই ভ্ৰূক্ষেপ নকৰাৰ ফলতে আজি এনেধৰণে এতিয়া এইসমূহ কাম কাজ চলি আছে কোনেও এই চকুৰে এই কথাবোৰ নেদেখে আৰু বন বিভাগক যদি কোনোবাই খবৰ দিয়ে আমিও যদি কেতিয়াবা বন বিভাগক খবৰ দিওঁ যে ইয়াত মাটি কাটি আছে জেৰেঙা শেষ কৰি পেলোৱা হৈছে বন বিভাগে ইয়ালৈ অহাৰ পূৰ্বে ভূমাফিয়াৰ দলক খবৰ দিয়ে যে বন বিভাগৰ গাড়ী ওলাইছে ND24ৰ সাংবাদিক কৌস্তভে ফোন কৰিছে এই কথাবোৰ তেওঁলোকক কৈ দিয়ে আৰু ইয়াৰ পিছত ইয়াত যেতিয়া তেওঁলোক আহে বন বিভাগে গাড়ী লৈ আহে ইয়াৰ পৰা ভূমাফিয়াৰ এক্সকেভেটৰ ভূমাফিয়াৰ ডাম্পাৰ সকলোখিনি ইয়াৰ পৰা লৈ যায় তেতিয়ালৈ পলায় আৰু তাৰ পিছত ইয়াত আহি কোনো নাপায়হি এতিয়া জেৰেঙা পথাৰখন যে খান্দিছে তেওঁলোকে কয় যে কোনোবা যদি বিধায়কৰ মানুহ কোনোবা বিজেপিৰ মানুহ আৰু কোনোবাই কয় যে ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে জেৰেঙা খান্দি আছে কিন্তু 4 লাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত মাটি পেলাবৰ বাবে মাত্ৰ 2টা প্ৰান্তত পাৰ্মিশ্যন দিয়া আছে সেয়া হৈছে লাহিঙীয়া আৰু বলিয়াঘাট
এই দুটা ঘাটৰ বাদ দি বাকী ক'তো বন বিভাগৰ পাৰ্মিশ্যন নাই। এতিয়া ইয়াৰ পিছত জেৰেঙাত শতাধিক ডাম্পাৰ যেতিয়া প্ৰতিদিনে নিশা ইয়াত সোমাই থাকে, বন বিভাগে কিয় কোনো ধৰণৰ একশ্যন নলয়? ৰেঞ্জাৰ মৌৰাক্ষ দিহিঙীয়ে ইয়ালৈ আহি পাইছেনে নাই পোৱা সন্দেহ আছে। DFO যিগৰাকী চিৰঞ্জীৱ জৈনে আজিলৈকে শিৱসাগৰৰ কোনো ব্যক্তিৰ সৈতে কথা বতৰা পতা নাই। তেওঁ শিৱসাগৰৰ কোনো দল সংগঠনক আজিলৈকে সহায় বিচৰা নাই যে আহক আমি জেৰেঙাখন উদ্ধাৰ কৰিবৰ বাবে আমাক সহায় কৰক, কাৰণ প্ৰতি মাহে তেওঁ কমিশ্যন লাভ কৰি থাকে আৰু তেওঁ এটা নীতিত আগবাঢ়ে। সেই নীতিটো হৈছে যে সকলো টকাত মেনেজ হৈ যাব। এতিয়া ইয়াত যদি বাতৰি কৰিবলৈ আহোঁ তেতিয়াহ'লে ভূ মাফিয়াই ইয়াত এছাম সাংবাদিকক ইয়াত ভাবুকি দিবলৈ আহে আৰু এছাম সাংবাদিকক ভাবুকি দিবলৈ সাহস কৰিব নোৱাৰা ভূ মাফিয়াই য'তে ত'তে কথা উলিয়াই ফুৰে যে এওঁলোকে টকা বিচাৰি আহিছিল, টকা নোপোৱাৰ বাবেহে হেনো বাতৰি কৰিলে। এতিয়া কথাবোৰ হৈছে যে কাক কোনে বুজাব, কাক কোনে নিয়ন্ত্ৰণ কৰিব। যেতিয়া চাৰ্কল অফিচাৰ মেনেজ হৈ থাকে, যেতিয়া বন বিভাগ মেনেজ হৈ থাকে, তাৰপিছত কোনে কাক এতিয়া নিয়ন্ত্ৰণ কৰিব? এই কথাবোৰক লৈ এতিয়া জেৰেঙা উদ্ধাৰটো বাদ দিয়ক, জেৰেঙা সংৰক্ষণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা কোনেও কৰিব পৰা নাই। আপুনি ওচৰৰে নেকি? আঁতৰ ইয়াত আপুনি এই যিসমূহ দৃশ্য আপোনালোকে দেখি থাকে, হয়, কি হৈ থাকে? ইয়াত মানে ধৰি থ 7-8খন মানে ডাম্পাৰ সোমোৱাই দিয়াৰ পিছত JCB 2খন সোমোৱাই দিয়ে, 2-3 ঘণ্টা কাম কৰে, তাৰপিছত দৌৰাদৌৰি হয়, গাড়ী উলিয়াই লৈ গুচি যায়। কি কাৰণে উলিয়াই নিয়ে আমি বুজি নাপাওঁ, কিন্তু আকৌ অলপ পাছতে আকৌ 1 ঘণ্টাৰ পাছত আকৌ গাড়ী সোমায়। এনেকুৱাকৈ কামবিলাক চলি আছে। এতিয়া মই এই কথাটো বুজাই দিছোঁ। তেখেতে যে কৈছে এই পথটোৰে 7-8খন একেটা সময়ত ডাম্পাৰ সোমায়, লগত এখন এক্সকেভেটৰ সোমায়। তেওঁলোকে এইটো কাৰণেই পলায় যে তেওঁলোকে 1 ঘণ্টা কাম কৰে আকৌ ওলাই দিয়ে, যাতে বন বিভাগে এটা সময় তেওঁলোকক দি দিয়ে যে আমি 1 ঘণ্টাৰ ভিতৰত তাত পামগৈ, আপোনালোক তাৰ পৰা ওলাই দিয়ক, নহ'লে আমি গৈ ফাইন কাটিব লাগিব। আৰু তাৰপিছত তেওঁলোকে ইয়াৰ পৰা পলায়ন কৰে, বন বিভাগৰ দলটো ইয়াৰ পৰা গুচি যায়, আকৌ এটা মিছ কল মাৰি দিয়ে, তেওঁলোকে ইয়াত আহি সোমাই পুনৰ ইয়াত মাটি খান্দে। এয়া হৈছে শিৱসাগৰৰ এতিয়া বন বিভাগৰ তেওঁলোকৰ দায়িত্ব। তেওঁলোকে দায়িত্ব এনেধৰণে পালন কৰি আছে। এই কথাবোৰ ইয়াত যে যিটো ধূলি, এই ধূলিৰ প্ৰকোপ, ৰাস্তা এইটো এটা ব্যস্ত পথ, এই ব্যস্ত পথেদি আৰক্ষীৰ গাড়ী গৈ আছে, এই ব্যস্ত পথটোৱেদি প্ৰশাসনৰ গাড়ী গৈ আছে, এই পথটোৱেদি বন বিভাগৰ গাড়ী গৈ আছে। তেওঁলোকেতো এই দৃশ্যসমূহ দেখিও তেওঁলোকে নেদেখা ভাও ধৰিছে মানে, কিন্তু নেদেখাকৈ একো কামেই হোৱা নাই। ইয়াত চব দেখা কামেই হৈ আছে, কিন্তু কিয় এইটো হৈ আছে বুজি নাপাওঁ। কাৰণ ইমান ধুনীয়া মাটি, কাৰণ এইবিলাক মাটিত মানে খেতি হয়, খেতি বাদ দি পুখুৰী বনাইছে, মাটি বিকিছে। জেৰেঙাখন সংৰক্ষণ হোৱাৰ প্ৰয়োজন আছিল নে নাই? আছিলে। জেৰেঙাখন একদম সংৰক্ষণৰ মানে ব্যৱস্থা কৰাৰ মানে এটা দায়িত্ব আছিলে, কাৰণ মোদী চৰকাৰো কৰি গৈছিলে যে আমাৰ এটা ডাঙৰ প্ৰকল্প এটা কৰিব লাগিব যে মাটিবিলাক আমাৰ ভালকৈ শুদ্ধ হিচাপে থাকিব লাগে। কিন্তু আজি সেইটো শুদ্ধ নাই, কাৰণ মোদীৰ নিচিনা এজন প্ৰধানমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰাৰ নিচিনাই হৈছে কথাবিলাকত। এতিয়া কথাটো হ'ল যে এইফালে ইয়াত যে নিশা ইয়াত গাড়ী সোমায় নে নোসোমায়? সোমায়, নিশাও কাম কৰে, প্ৰায় 11টা-10টালৈকেও কাম কৰা মই পাইছোঁ। কাৰণ যিহেতু এইটো ৰাজহুৱা আলি, মানুহে গাড়ী নি স্কুটাৰ নিবলৈকে টান, তাত 2-3খন ডাম্পাৰ সোমাই এক্সিডেণ্টটো প্ৰায় ঘটনা হৈ আছে। কাৰণ মানে ইমান ঠেক ৰাস্তাত যদি স্কুটিও আহে আৰু ঘৰুৱা গাড়ীও আহে, ডাম্পাৰো যদি 2-3খন ফটাফট ওলাই যায়, লাগি গ'ল ঘটনাবিলাক বাঢ়িছে এইটো কাৰণেই। স্থানীয় ৰাইজ অতিষ্ঠ হৈছে নীলোৎপল। আৰু এতিয়া প্ৰসংগটো হৈছে যে যদি কোনোবা পৰ্যটক ইয়ালৈ আহে, শিৱসাগৰলৈ যেতিয়া এগৰাকী পৰ্যটকে আহি প্ৰথমেই কয় যে জেৰেঙা চাওঁগৈ, য'ত সতী জয়মতীৰ স্মৃতি বিজড়িত জেৰেঙা পথাৰ চাওঁ বুলি কয়, তেতিয়াহ'লে ইয়াত এজন টুৰিষ্ট গাইডে ইয়াত আনি কি দেখুৱাব? ইয়াত এতিয়া যিসমূহ পুখুৰী আপুনি দেখিছে, এই পুখুৰীসমূহ চব সকলোখিনি খন্দা। ইয়াত ৰাস্তা নিৰ্মাণ কৰি লোৱা হৈছে। আৰু কেৱল এইটো পথেই নহয়, নপুখুৰীৰ ফালেদি, কালুগাঁৱেদি, শলগুৰি, আপুনি যেনিয়েই চাই তেনিয়েই এনেকুৱা কিছু পথ নিৰ্মাণ কৰি লৈ ভূ মাফিয়াই প্ৰতিদিনেই শতাধিক ডাম্পাৰ এক্সকেভেটৰেৰে এতিয়া খান্দি আছে। ইয়াৰ পৰা লাখ টকাৰ তেওঁলোকে ৰাজহ ফাঁকি দি তেওঁলোকে টকা উপাৰ্জন কৰিছে। শিৱসাগৰৰ বিধায়ক অখিল গগৈ তেওঁ ইতিমধ্যে শিৱসাগৰৰ বিভিন্ন কীৰ্তি চিহ্নসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বা শিৱসাগৰখন সংৰক্ষণ কৰাৰ ক্ষেত্ৰত তেওঁ যথেষ্টখিনি পদক্ষেপ লোৱা ছ'চিয়েল মিডিয়াৰ যোগে তেওঁ নিজে প্ৰচাৰ কৰা দেখিবলৈ পোৱা যায়। জেৰেঙা পথাৰ এই অৱস্থাটো দেখিছেনে নাই? যদিহে দেখিছে, তেওঁ ব্যৱস্থা গ্ৰহণ কৰিছেনে? নীলোৎপল, বিধায়ক অখিল গগৈ এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে নীৰৱ। বিধায়কৰ নাম লৈ ইয়াত কাম কৰি থাকে, বিজেপিৰ নাম লৈ ইয়াত কাম কৰি থাকে, আনকি ডাঙৰ প্ৰভাৱশালী মন্ত্ৰীৰ নাম লৈ ইয়াত কাম কৰি থাকে, অথচ এইসকল জনপ্ৰতিনিধি কিন্তু ইয়াক লৈ নীৰৱ। ঐতিহাসিক কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি আছে, তেওঁলোকে এই ক্ষেত্ৰক লৈ নীৰৱ। এইবাবেই নীৰৱ কাৰণ দল সংগঠন এতিয়া ভাগৰি পৰিছে।
দল সংগঠনে বাৰম্বাৰ আহ্বান জনায়, বাৰম্বাৰ দাবী জনায়, কিন্তু কোনো ধৰণৰ সেই দাবী নৰজে। তেওঁলোকে যদি প্ৰতিবাদ কৰিবলৈ আহে তেওঁলোকৰ বিৰুদ্ধেহে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু এই জেৰেঙা উদ্ধাৰেই হওক বা শিৱসাগৰত যিসমূহ শতাধিক স্থানত মাটি খান্দি আছে সেই মাটি খন্দা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে আৰু সেইবাবে এতিয়া দল সংগঠনে সম্পূৰ্ণৰূপে ভাগৰি পৰিছে। তেওঁলোকে কৈছে যে তেওঁলোকে এতিয়াৰ পৰা আৰু কোনো ধৰণৰ স্মাৰক পত্ৰ নিদিয়ে, এতিয়াৰে পৰা আৰু তেওঁলোকে কোনো ধৰণৰ গৈ আবেদন নিবেদন নজনায়, তেওঁলোকে প্ৰতিবাদ কৰিব, জোৰদাৰ প্ৰতিবাদ কৰিব আৰু তেওঁলোককো এই যিটো বদনাম যে দল সংগঠনে সাংবাদিকৰ আগত বাইট দিয়াৰ লগে লগে তেওঁলোককো বদনামী কৰি দিয়া হয় যে এওঁলোকক টকা লাগে, সেইবাবেহে বাতৰি হৈছে বা সেইবাবেহে বাতৰিত আহি বাইট দিছে। গতিকে এনেকুৱা ধৰণৰ কিছু কথা বতৰাৰ বাবে জেৰেঙা সম্পূৰ্ণ নিশ্চিহ্ন হোৱাৰ পথত। এতিয়া মুখ্যমন্ত্ৰীগৰাকীলৈ এটাই সকলোৰে আহ্বান যে 50 বিঘা মাটিত যি আপুনি প্ৰকল্পৰ কথা কৈছিল জয়মতী প্ৰকল্প, সেই সতী জয়মতী প্ৰকল্প আপুনি নিৰ্মাণ কৰক, অন্যথা কিন্তু জেৰেঙা এটা দিনত সম্পূৰ্ণৰূপে নিশ্চিহ্ন হৈ যাব। নীলোৎপল। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক পোনপটীয়া সম্প্ৰচাৰৰ বাবে কৌস্তুভমণি কাকতি। এয়া আমি দেখুৱালোঁ জেৰেঙা পথাৰ আজিৰ দিনটোৰ অৱস্থা। এয়া জেৰেঙা পথাৰ এই ধৰণে চলিছে এতিয়া খনন, অবৈধভাৱে খনন কৰিছে মাফিয়া চক্ৰই। সকলোৱে এই কাৰ্য দেখি শুনিও নীৰৱ হৈ আছে, চকু মুদি আছে। সেয়াহে অতিকৈ ৰহস্যৰ বিষয়। জেৰেঙা পথাৰ সকলোৱে জানে, কিতাপৰ পাতে পাতে সকলোৱে পঢ়িবলৈ পাইছে, সকলোৱে অসমৰ ইতিহাস যিসকলে জানে সকলোৱে জানে জেৰেঙা পথাৰৰ কথা। সেই ঐতিহাসিক জেৰেঙা পথাৰ এতিয়া অস্তিত্বৰ সংকটত পৰিছে। এই দৃশ্য চাওক, এইখনে জেৰেঙা পথাৰ, যিখন জেৰেঙা পথাৰ এই ধৰণে নিতৌ খান্দি থকা হৈছে। ইয়াৰ পাছতো কিন্তু চৰকাৰ, প্ৰশাসন, স্থানীয় বিধায়ক সকলো নীৰৱ হৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।